গোলাপগঞ্জত আক্ৰাছৰ শ্বহীদ দিৱস পালন। শ্বহীদ দিৱসৰ দিনাই হুংকাৰ আক্ৰাছৰ নেতৃবৃন্দৰ। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহলে ভোট বৰ্জনেৰে জংগী আন্দোলন গঢ়ি তুলিব। গোলাপগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লখিমাৰী কানুৰী আঞ্চলিক অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত 24তম বাৰ্ষিক শ্বহীদ দিৱস অনুষ্ঠিতভাৱে পালন কৰে। উক্ত অনুষ্ঠানত অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, চিলাৰায় সেনা কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যপ্ৰণ, শ্বহীদ বেদীত মাল্যপ্ৰণ, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্যপ্ৰণ, কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীদেৱৰ প্ৰতিচ্ছবিত মাল্যপ্ৰণ, ঠাকুৰ পঞ্চানন বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যপ্ৰণ কৰে। 24তম শ্বহীদ দিৱস যিসকলে কোচ ৰাজবংশী জাতিৰ হকে প্ৰাণ আহুতি দিছিল, অবিভক্ত গোৱালপাৰা আক্ৰাছ ধুবুৰী জিলা তৰফৰ পৰা আন্তৰিকভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে। যিহেতু এইবেলি সন্মিলনী মঞ্চৰ উদ্যোগত বঙাইগাঁও বাকৰি ভিটা আক্ৰাছৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে 24তম শ্বহীদ দিৱস পালন কৰা হৈছে। কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া ঐতিহাসিক পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী আন্দোলন কৰা আজি 50 বছৰ অতিক্ৰম কৰিছে। সমান্তৰালকৈ কোচ ৰাজবংশী সংগ্ৰামী আন্দোলনত অনেক মাত্ৰাৰ বুকু খালী হৈছে আৰু কিমানে বিপ্লৱী প্ৰাণ আহুতি দিছে। গতিকে চৰকাৰ তথা জনজাতি নেতাৰ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। আক্ৰাছুৱে এসময়ত বিজেপিক সমৰ্থন কৰিছে, কিন্তু সেই বিজেপিয়ে কংগ্ৰেছৰ দৰে প্ৰবঞ্চনা কৰি আছে। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰাৰ যদি সদিচ্ছা আছে, তেন্তে ৰাজনীতি বাদ দি জনজাতিকৰণ কৰাৰ চিন্তা কৰক। অন্যথা অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা সকল কোচ ৰাজবংশীক এসময়ত সংগ্ৰহালয়ত সাঁচি থোৱাৰ দৰে হ'ব। গতিকে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে ইয়াৰ প্ৰত্যুত্তৰ 2026 চনৰ নিৰ্বাচনত দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে। গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 24তম শ্বহীদ দিৱসত আমাৰ জাতিৰ হকে বা আমাৰ জনগোষ্ঠীটোৰ আন্দোলনত যিসকল আমাৰ ভাই বন্ধু বা সতীৰ্থই ইতিমধ্যে প্ৰাণ আহুতি দিছে, তেওঁলোকক মোৰ বা আমাৰ অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাছৰ তৰফৰ পৰা আন্তৰিকভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তাৰ লগতে আজি ধুবুৰী জিলাৰ লক্ষিমাৰী আঞ্চলিক আক্ৰাছুৰ অবিভক্ত গোৱালপাৰাৰ কাৰ্যালয়ত ধুবুৰী জিলা আক্ৰাছুৰ আক্ৰাছুৰ সহযোগত অনুষ্ঠুপীয়াকৈ আমি শ্বহীদ দিৱস ইতিমধ্যে পালন কৰিলোঁ। বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমাৰ শেষ হ'ল। যিহেতু আমাৰ এইবাৰ আক্ৰাছুৰ সন্মিলিত মঞ্চৰ উদ্যোগত বঙাইগাঁৱৰ ভাগৰি ভিটা আক্ৰাছুৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে বহলভাৱে আমাৰ এই শ্বহীদ দিৱস 24তম শ্বহীদ দিৱস উদযাপন কৰা হৈ আছে ইতিমধ্যে। আৰু ইয়াৰ পৰা আমি নিশ্চয় পোনে পোনে ভাগৰি ভিটালৈ ৰওনা দিম। আৰু লগতে ধুবুৰী জিলাৰ বিভিন্ন আঞ্চলিকে ইতিমধ্যে গৈছে বা গৈ আছে, ৰাস্তাত আছে। কিছু সময় পিছতে হয়তো ভাগৰি ভিটাত উপস্থিত হ'ব। গতিকে এই শ্বহীদ দিৱসৰ ওপৰত লক্ষ্য ৰাখি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজি আক্ৰাছুৱে হওক বা কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আন্দোলন, আজি পৃথক কমতাৰ বিভাগে জনজাতিকৰণৰ ক্ষেত্ৰতে হওক, আজি 50 বছৰৰ অতিক্ৰম কৰিছে, কিন্তু আচলতে কিমান মাতৃৰ আজি বুকু খালী হৈছে, আমাৰ কিমান সতীৰ্থই প্ৰাণ আহুতি দিছে। গতিকে চৰকাৰে বা আমাৰ জাতীয় যিসকল নেতা আছে তেওঁলোকেও চিন্তা কৰিব লাগে। চৰকাৰেও কিন্তু চিন্তা কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। কিন্তু আমি নিশ্চয় বিজেপি এটা সময়ত আমি সহযোগ কৰিছিলোঁ, কিন্তু বিজেপি কিন্তু আমাক পোনে পোনে কিন্তু যিদৰে কংগ্ৰেছ ধোকা দিছে, বিজেপিয়ে কিন্তু ঠিক একেদৰে ধোকা দি আছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে ক'ব বিচাৰিছোঁ যে যদি এইবাৰ 26 চনৰ আগত সঁচাকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ যদি সদিচ্ছা আছে, তেওঁলোকে ৰাজনীতিকৰণ বাদ দি আচলতে জনজাতিকৰণৰ কথা চিন্তা কৰক। অন্যথাই কিন্তু আমাৰ এই অবিভক্ত গোৱালপাৰাত বসবাস কৰা যিসকল কোচ ৰাজবংশী আছে, এটাৰ সময়ত যে মিউজিয়ামত ৰাখিব লাগিব এই কথাটো কিন্তু স্পষ্ট কথা। গতিকে আজিৰ দিনত যি ষ্টেটাছ, আমি ভূমিৰ পৰা আমাৰ ৰাজনৈতিকৰ পৰা প্ৰতিটো ক্ষেত্ৰত আমি কিন্তু আমি দুৰ্বল হৈ পৰিছোঁ, আমি পিছপৰা হৈছোঁ। গতিকে আমাৰ যিসকল কোচ ৰাজবংশী মানুহ সচেতন ব্যক্তি বা নেতা আছে, তেওঁলোককো মই অনুৰোধ জনাইছোঁ, তেওঁলোকেও কিন্তু চিন্তা কৰা উচিত আছে। গতিকে মই পুনৰবাৰ আমাৰ এই আমাৰ শ্বহীদ দিৱসৰ এই মঞ্চৰ পৰা আমাৰ যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন আন্দোলনৰ ক্ষেত্ৰত বা আন্দোলন কৰি যিসকলে প্ৰাণ আহুতি দিছে, পুনৰাই শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য